ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে আৰু বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো বান পৰিস্থিতি বৰ্তমান উন্নত কিন্তু বান যোৱাৰ লগে লগে যেটো পৰিৱেশ সৃষ্টি হয় বা বানাকান্তৰ ঘৰসমূহত বা গাঁওসমূহত সেই পৰিৱেশটো আজি মই অকনমান দেখুৱাব বিচাৰিছো মই এই মুহূৰ্তত তিনিচুকীয়াৰ নতুন গাঁৱত উপস্থিত আছো আৰু নতুন গাঁৱত প্ৰত্যেক বছৰে যেহেতু বানে বিভীষিকা সৃষ্টি কৰে লগতে যথেষ্ট ক্ষতি সাধন কৰে এই গাঁওখনত আৰু এই মুহূৰ্তত মই পৰিৱেশটো প্ৰথমে দেখুৱাই ল'ব খুজিছো এয়া হল তিনিচুকীয়াৰ নতুন গাঁৱৰ পৰিৱেশ এই নতুন গাঁৱত প্ৰত্যেক বছৰে যেহেতু ডিব্ৰুনৈৰ বাহনী পানীয়ে বান সৃষ্টি কৰে আৰু তাৰ পিছত বান যোৱাৰ পিছত এনে ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয় যে ঘৰৰ ভিতৰলৈকে নদীয়ে পলস কঢ়িয়াই আনে তাৰ সমান্তৰালভাৱে ইয়াত শাক-পাচলি গছ-গছনি লগতে বয় বস্তু সকলোখিনি পানীয়ে লৈ যায় আৰু এই বান যোৱাৰ পিছত কেনে ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয় বা ঘৰখনত কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হয় সেইখিনি আটাইতকৈ দুখ লগা হয় বা সেই পৰিৱেশটোৱে আসলতে আটাইতকৈ অসংখনীয় কাৰণ পানী যেতিয়া ঘৰৰ ভিতৰলৈকে পানী থাকিব বা পানী সোমাই থাকিব সেই পানীসমূহ যেতিয়া শুকাই যাব মচি খাচি লৈ এটা আকৌ এখন নতুন ঘৰ তেওঁলোকে প্ৰস্তুত কৰি লয় গতিকে এনেকুৱা এটা অসংখনীয় আৰু যন্ত্ৰণাদায়ক পৰিৱেশ প্ৰত্যেকখন বানাকান্ত অঞ্চলতে বা বানে বিভীষিকা কৰা অঞ্চলতে সৃষ্টি হয় মই গৃহস্থ আছে মই অকনমান কথা পাতিম লগতে পৰিৱেশটো প্ৰথমে দেখুৱাই লৈছো অকনমান এনেদৰে তেওঁলোকে ঘৰ মচি খাচি তেওঁলোকে আকৌ দৈনন্দিন জীৱন যাপন কৰিবৰ কাৰণে তেওঁলোকে সাজু হৈ উঠিছে মই আইতা আপোনাৰ ওচৰলৈ আহিছো পানী হুকালে এতিয়া মচি খাচি আকৌ জীৱন যাপন কৰিবলৈ আপোনালোকে আৰম্ভ কৰিছে ইয়াত কোনখিনি আটাইতকৈ কষ্ট হয় পানী যোৱাৰ পিছত আমাৰ মানে খোজ কাঢ়িবলৈ উপায় নাইকিয়া এডোখৰ জেগাত যে একদম পলসত মানে সোমাই বস্তুবিলাক অতৰাব লাগে থব লাগে ধুব লাগে কোনোমতে মুঠতে এইখিনি কৰি লৈছো আৰু গোটেই কাপোৰ কানি নিগনিয়ে কাটিছে বহুতখিনি বস্তু লোকচানো হ'ল ঘৰ বনাবলৈ বাঁহ আনি থৈছিলো এনেকৈ ল'ম বুলি তাৰ সব উটুৱাই নিলে বাঁহখিনি লৈ গ'ল তাৰপিছত আকৌ কল বুলি বহুত ৰোৱা আছিলে গোটেইখিনি উঘালি লৈ গুচি গ'ল তামোল পুলি কল পুলি একো নাইকিয়া কৰিলে শাক পাচলিও গুচি গ'ল একোৱে নাই আনকি ল'ৰাই আম এটাও খাবলৈ নাপালে ইমান আম চাম পকি আছিলে একোৱে খাব নাপালে সব উটুৱাই লৈ গ'ল এইবিলাক মেটেকা ভিতৰৰ পৰা উলিয়াই নি বাহিৰলৈ টানি ইমানখিনি পানীত মানে সোঁতত টানি উটুৱাই নিছোঁ ঘৰৰ ভিতৰলৈকে সোমাইছে মেটেকা ঘৰৰ ভিতৰত সোমাইছে টানি উলিয়াই নিছোঁ মানে দৰ্জা মাৰিব নোৱাৰি খুলিব নোৱাৰি উপায় নাই গোটেই মেটেকা আছে মেটেকাৰ পৰা মানে একদম টানি যেনে তেনে জেগাডোখৰ চাফা কৰি লৈছোঁ আৰু এতিয়া বৰ্তমান এইখিনি সময় আমিও বুজিছোঁ যে এইখিনি সময় বহুত কষ্ট আৰু যন্ত্ৰণাদায়ক এতিয়া আপোনালোকৰ যিখিনি ক্ষয় ক্ষতি হ'ল ঘৰৰ বয় বস্তু উটুৱাই লৈ গ'ল আৰু শাক পাচলি অনিষ্ট কৰিছে শাক পাচলি ক্ষতি হ'ল এইখিনি যে চৰকাৰে ক্ষতিপূৰণ দিয়াৰ কথা কৈ আছে এইখিনি এছেছমেণ্ট বা তেওঁলোকে কিমান ক'ত কি ক্ষতি হ'ল এইখিনি ল'বলৈ আহিছেনে চৰকাৰী বিষয়া কোনোৱে অহা নাই ইলিপ দিছে ইলিপত মুঠতে সেই মিঠাতেলৰ বটল এটা পাইছোঁ দাইল পাইছিলোঁ 1.5 কেজি দুটা ঘৰৰ মাজত সেইটো মোৰ ল'ৰাটোৰ ঘৰ তাৰপিছত আকৌ এই চাউল 7 কেজিমান পাইছিলোঁ ইমানে অহা নাই তাৰপিছত এই সৰ্বজনী স্কুলৰ পৰা আহিছিলে ছোৱালী কেইজনীমান তেওঁলোকে দিছিলে দাইল 1/2 কেজি আলু 1 কেজি আধা লিটাৰ মিঠাতেলৰ বটল এটা চাবোন 3 এনেকৈ কৈ পেলাই এইবিলাক দিছে আৰু এয়া হ'ল পানী খাবলৈ বহুত অসুবিধা হ'ল পানীৰ কাৰণে ল'ৰা ছোৱালী এতিয়াও অসুবিধা পানী এতিয়াও ভাল পানী ওলোৱা নাই মানে এতিয়া বৰ্তমান আমি বহুত দূৰৰ পৰা পানী আনি খালোহি নাৱত মানে যেনে তেনে মতা মানুহবিলাকে সোঁতৰ পৰা নাও নিব নোৱাৰে বহুত অসুবিধাত থাকিলোঁ এদিনতো নোখোৱাকৈ থাকিলোঁ বোলে আগতে একোৱেই নাই হয় আৰু চাওক এইসকল বান্যাকান্তৰ যিখিনি ক্ষয় ক্ষতি হ'ল বা যিখিনি ইয়াত বানপানী অনিষ্ট কৰিলে সেইখিনি চৰকাৰে যেহেতু প্ৰাকৃতিক
দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এইখিনি দিয়াৰ কথা ইতিমধ্যে প্ৰশাসনে উল্লেখ কৰিছিল যদিও বৰ্তমান সময়লৈকে কিন্তু ক্ষয়ক্ষতিৰ বুজ ল'বলৈ বা কি অনিষ্ট হ'ল সেই পৰিৱেশখিনি বুজ ল'বলৈ কিন্তু বৰ্তমান সময়লৈকে এই গাঁওখনলৈ কোনো এজন চৰকাৰী বিষয়া কৰ্মচাৰী আহি উপস্থিত হোৱা নাই আৰু আমি এই প্ৰতিবেদনৰ জৰিয়তে এইটোৱে ক'ব বিচাৰোঁ যে তিনিচুকীয়া প্ৰশাসনক অতি শীঘ্ৰে যিসকল বা যিসমূহ অঞ্চলত বন্যকান্তক ক্ষয়ক্ষতি কৰিলে বানপানীয়ে সেই এছেছমেণ্টখিনি তেওঁলোকে অতি সোনকালে কৰি তেওঁলোকৰ ক্ষয়ক্ষতিখিনি সোনকালে দিয়াৰ ব্যৱস্থা যাতে কৰিব লাগে কাৰণ এটা তেওঁলোকে বৰ দুখ লগা আৰু বেলেগ ধৰণৰ এটা পৰিৱেশত তেতিয়া তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা এটা পৰিৱেশ সূচনা হৈছে গতিকে খুব সোনকালে প্ৰশাসনে আহি এইখিনি যাতে তেওঁলোকৰ পৰা ক্ষয়ক্ষতিৰ পৰিমাণখিনি লৈ খুব সোনকালে তেওঁলোকৰ যিখিনি পাবলগীয়া প্ৰাপ্য আছে সেইখিনি অতি সোনকালে যাতে দিয়াৰ ব্যৱস্থা কৰে সেয়া আমি তিনিচুকীয়া প্ৰশাসনক এই গাঁওখনৰ পৰা এইখিনি আমি আহ্বান জনাইছোঁ আৰু যাতে তেওঁলোকে দুবেলা দুমুঠি খুব সুন্দৰকৈ তেওঁলোকে খাবলৈ পায় এই কথাখিনি আমি প্ৰশাসনক এইকাৰণে অনুৰোধ কৰিছোঁ আৰু মই পুনৰবাৰ পৰিৱেশটো দেখুৱাইছোঁ ঘৰৰ পিছফালত এতিয়া এই ধৰণে মেটেকা আছে ঘৰৰ ভিতৰলৈকে মেটেকা সোমাইছে পলস সোমাইছে গতিকে যথেষ্ট ক্ষতি হৈছে এই গাঁওখনৰ লোকসকলৰ আৰু এই যিখিনি ক্ষয়ক্ষতি হৈছে অতি সোনকালে তিনিচুকীয়া প্ৰশাসনক ইয়াৰ যিখিনি ক্ষয়ক্ষতিৰ পৰিমাণ দিব লাগে এই বানাক্ৰান্ত লোকসকলক সেইখিনি দিবৰ কাৰণে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আহ্বান জনালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত